সকলোৱে জানো যে ফেক্টৰীৰ পৰা বহুত পৰিমাণে কাৰ্বন ডাই অক্সাইড ওলায় সেইবাবে আমি এই মডেলটো বনাইছো যাতে কাৰ্বন ডাই অক্সাইড কিছু পৰিমাণে আমি ৰোধ কৰিব পাৰোঁ যাৰ ফলত আমাৰ পৃথিৱীখন গোলকীয় উষ্ণতাৰ পৰা ৰক্ষা পাব পাৰে আমাৰ দিল্লীত 400 ppmতকৈ অধিক প্ৰদূষণ হৈ আছে যাৰ ফলত অসুস্থ পৰেও নহয় সুস্থ পৰে অক্সিজেন কিনিব লগা হৈ আছে সেইবাবে আমি মডেলটো দেখাবলৈ চেষ্টা কৰিছো এইটো হ'ল আমাৰ ফেক্টৰী আমি জানো যে ফেক্টৰীৰ পৰা কাৰ্বন ডাই অক্সাইড গেছটো ওলাই আহিছে ইয়াৰ আমি এখন ফেন ব্যৱহাৰ কৰিছো এই ফেনখনেৰে ইয়াতে চাপৰ পৰিমাণ কম হৈছে ইয়াতে চাপৰ পৰিমাণ বেছি হৈছে সেইবাবে আমি এই ফেনখনৰ জৰিয়তে এই কাৰ্বন ডাই অক্সাইড ফেক্টৰীৰ পৰা যে কাৰ্বন ডাই অক্সাইড ওলায় সেইখিনি এই ফেনৰ জৰিয়তে ইয়ালৈ আহিব এইটো হৈছে আমাৰ কাৰ্বন এবজৰ্বাৰে আমাৰ কাৰ্বনখিনি এবজৰ্ব কৰিব আৰু আমি কিছুমান ব্যৱহাৰ কৰিছো যাতে কাৰ্বনখিনি আমাৰ এবজৰ্ব হৈ যায় আৰু চুলাৰ কটন ব্যৱহাৰ কৰিছো আৰু কাৰ্বন ডাইটো এবজৰ্ব কৰিবৰ কাৰণে আমি পানী ব্যৱহাৰ কৰিছো তাৰপিছত অক্সাইডখিনি থাকি যাব অক্সাইডখিনি আমাৰ পিয়ৰ অক্সিজেনখিনি ইয়াৰ পৰা পাইছে কিছু পৰিমাণে হ'লেও আমাৰ পৃথিৱীখন কাৰ্বন ডাই অক্সাইডৰ পৰা ৰক্ষা হ'ব পাৰে